আজি আমি বৌদ্ধ ৰাইজ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৌদ্ধ ৰাইজ একত্ৰিত হৈ অৱস্থান ধৰ্মঘট কৰিবলৈ আমি বাধ্য হ'লোঁ। বাধ্য হোৱাৰ আমাৰ আচল কাৰণ হ'ল BT Act বৌদ্ধগয়া টেম্পল এক্ট 1949 আৰু BTMC বৌদ্ধগয়া টেম্পল মেনেজমেণ্ট কমিটিক ইয়াৰ সংশোধনীৰ কাৰণে আমি অৱস্থান ধৰ্মঘট কৰি আছোঁ। আজি যোৱা 2 বছৰৰ পৰা আমি এই ধৰ্মঘটবিলাক কৰি আছোঁ নানা প্ৰকাৰে। যোৱা 26 নৱেম্বৰ 2024 চনত আমি এই মাৰ্ঘেৰিটাতে এখন শান্তি সমদল কৰিছিলোঁ ইয়াৰ একেই উদ্দেশ্য লয়। কিন্তু ভাৰত চৰকাৰ হওক অথবা বিহাৰ চৰকাৰে হওক ইয়াৰ কোনো কাণ খাৰ নাই দিয়া। সেইকাৰণে আমি বাধ্য হ'লোঁ। আৰু আমাৰ কিছুমান বন্ধু বৌদ্ধ ৰাইজ বৌদ্ধ গয়াত যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা হাংগাৰ ষ্ট্ৰাইক কৰি আছে। হাংগাৰ ষ্ট্ৰাইক কৰাৰ সময়তো তাত আমি নানা বাধা বিঘিনি পাইছোঁ। তাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ ভিক্ষু কিছুমানক তাৰ পৰা উঠাই লৈ গৈ অজ্ঞাত জেগাত লৈ গৈ জ্বালা যন্ত্ৰণা কৰি থৈ দিছে। সেইকাৰণে আমি ইয়াক প্ৰতিবাদ কৰি এই অৱস্থান ধৰ্মঘট লগত বিহাৰ চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যিবিলাক চৰকাৰী অফিচাৰ আছিল সেইবিলাকক যথা আইনী প্ৰক্ৰিয়াৰে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে। কিয়নো আমাৰ ভিক্ষুবিলাকক কিয় এই ধৰণৰ ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰতিবাদ আমি কৰিছোঁ। লগত আমি এইটো বিচাৰিছোঁ নীতিশ কুমাৰক আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি আমাৰ এই দাবী যিবিলাক আছে সেই দাবীসমূহবিলাক অতি শীঘ্ৰে ইয়াক সমাধান কৰি দিবৰ কাৰণে এই আমাৰ দাবীসমূহ লগত বিচাৰিছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী বিদেশত গ'লে বৌদ্ধ দেশৰ পৰা আহিছোঁ বুলি কয় অথচ বৌদ্ধবিলাকৰ প্ৰতি কোনো তেনেকুৱা সঁহাৰি জনোৱা নাই। তেনেকুৱা ধৰণৰ আমি অনুমান কৰিছোঁ। আমি ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক মেমৰেণ্ডাম আৰু চিফ মিনিষ্টাৰ অফ বিহাৰক আমি এটা মেমৰেণ্ডাম আমি জমা কৰিম। আজি SDO অফিচত জমা কৰি লগত আমি অনলাইনত এখেতক পঠিয়াই দিবৰ কাৰণে যো-জা কৰি আছোঁ। আমাৰ মূল কথা হ'ল যে আমিও ভাৰতীয়, আমি বৌদ্ধবিলাকো ভাৰতীয়। আমাক আপোনালোকে ভাৰতীয় হিচাপেই ব্যৱহাৰ কৰক। আৰু যিবিলাক মেনেজমেণ্ট কমিটি যি আছে অন্য সম্প্ৰদায় অন্য ধৰ্মীয় যিবিলাক মেনেজমেণ্ট কমিটি আছে নিজৰ ধৰ্মীয় মানুহবিলাকক মেনেজ কৰি থাকে। অথচ আমাৰ ক্ষেত্ৰত 1949ৰ পৰা আজি বিগত 75 বছৰৰ পৰা আমাৰ লগত এটা অন্যায় কৰি আছে বুলি আমি অনুমান কৰিছোঁ। সেইকাৰণেহে আমাৰ এই দাবী, এই আমাৰ অৱস্থান ধৰ্মঘট। চবতকৈ প্ৰথম নমো বুদ্ধায়া। প্ৰথমত উপস্থিত ডাঙৰ ভান্তিসকলক বন্দনা কৰিছোঁ আৰু উপস্থিত আমাৰ দায়ক দায়িকাসকলক মেত্তা অনুমোদন কৰি আজি ইয়াতে আমি বহিবলগীয়া হোৱাটো আপোনালোকে নিশ্চয় শুনিছে চাগে। যোনটো 1949 BTMC এক্ট যোনটো কয় আপোনাৰ সুপ্ৰিম কোৰ্টত পাছ কৰা গৈছিলে, সেই এক্টৰ মতে আপোনাৰ BTMC যোনটো বৌদ্ধগয়া টেম্পল মেনেজমেণ্ট কমিটি, তাতে আপোনাৰ 4জন আপোনাৰ বুদ্ধিষ্ট 4জন এনেকুৱা 9জন মেম্বাৰ ভিতৰত 4জন বুদ্ধিষ্ট হ'ব আৰু এনেকুৱা মেজৰিটিটো আপোনাৰ হিন্দুক দি থৈছিলে। তাৰ উপৰি এতিয়া আহি পৰিছে যে আপোনাৰ BTMCৰ পৰা যোনটো বুদ্ধিষ্ট মেম্বাৰ আছে সেই সকলকো আঁতৰাই আপোনাৰ গোটেই আপোনাৰ কি কয় সেই মন্দিৰটো আপোনাৰ যোনটো হিন্দু মহান আছে সেইটো চলাব কথা হৈছে। চৰকাৰক আমি সেইটোৱে অনুৰোধ কৰোঁ যে আমি এই শান্তি ৰূপে যোনটো আমি এইটো আন্দোলন কৰিছোঁ সেইটো চৰকাৰে আমাৰ দাবীটো মানি লৈ কিনি যোনটো আমাৰ বৌদ্ধগয়া মহাবোধি মহাবীৰা যোনটো বুদ্ধিষ্ট সমাজৰ এটা পবিত্ৰ স্থান আৰু গোটেই ভাৰতবৰ্ষৰ পৰা যিমান বুদ্ধলম্বীসকলে তাতে
প্ৰত্যেক বছৰে এনেকুৱা তীৰ্থযাত্ৰাৰ কাৰণে যায়। তাৰ উপৰি আপোনাৰ বিদেশৰ পৰা এনেকুৱা বিভিন্ন বুদ্ধলম্বী লোকসকলে আহে। সেইটোৱে আমাৰ এইটোৱে দাবী যে যোনটো BTMC বোধগয়া টেম্পল মেনেজমেণ্ট কমিটিটো বুদ্ধিষ্টসকলক দি দিয়া যায় সম্পূৰ্ণৰূপে, আৰু সেইটো যে ভৱিষ্যত বুদ্ধিষ্টে এইটো সম্পূৰ্ণৰূপে চলাব পাৰক বুলি সেইটোৱে আমি দাবী লৈ আজি ইয়াতে আহি বহিছোঁ।